নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। 2 অক্টোবৰৰ পৰা ৰাজ্যজুৰি মিউচুৱেল ট্ৰান্সফাৰৰ যি কাৰ্য আছে সেয়া পূৰ্ণ কৰা হ'ব। তাৰে বাবে আপুনি আবেদন কৰিব পাৰিব 2 অক্টোবৰৰ পৰা। আৰু যদিহে আপুনি আপোনাৰ স্থানত চাকৰি কৰাৰ পৰা আপুনি যদি কিছু অসুবিধাৰ সন্মুখীন হৈছে তেন্তে আপুনি মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব। এই সুবিধা এতিয়া ৰাজ্য চৰকাৰে প্ৰদান কৰিব। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। মিউচুৱেল ট্ৰান্সফাৰৰ বাবে এতিয়া আপুনি কৰিব পাৰিব আবেদন। নিৰ্দিষ্ট কৰি দিয়া পৰ্টেলৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব আপুনি। বিভাগ সলনি নহব কিন্তু স্থান সলনিৰ বাবে কৰিব পাৰিব আবেদন। আপোনাৰ যি বিভাগ আছে সেই বিভাগে থাকিব কিন্তু স্থান আপুনি সলনি কৰিব পাৰিব। চাকৰিৰ বদলি সন্দৰ্ভত ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য যে আপুনি নিজৰ স্থানহে বদলি কৰিব পাৰিব, আপোনাৰ বিভাগটো আপুনি বদলি কৰিব নোৱাৰিব। আপুনি যদিহে এটা স্থানত আছে আৰু সেই স্থানত যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে বা আপোনাৰ যদি যি বাসস্থান আছে সেয়া বহুত দূৰ তেন্তে আপুনি মিউচুৱেল ট্ৰান্সফাৰৰ দ্বাৰা আপুনি বদলি কৰিব পাৰিব আপুনি আপোনাৰ চাকৰিৰ স্থান। এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদনৰ বাবে দিন ঠিক কৰি দিয়া হৈছিলে। 2 অক্টোবৰৰ পৰা আপুনি কৰিব পাৰিব এই কাম, কিয়নো 2 অক্টোবৰৰ পৰা আবেদনৰ বাবে মুকলি কৰি দিয়া হৈছে পৰ্টেল আৰু এই পৰ্টেলৰ যোগেদি আপুনি কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ। যদিহে আপোনাৰ সলনি অন্যান্য কোনো এজন ব্যক্তি আহিব খোজে আপোনাৰ স্থানত তেন্তে আপুনি তেওঁৰ সৈতে যোগাযোগ কৰি আপুনি মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব। অতি সহজে এই কাৰ্য আপুনি কৰিব পাৰিব। এতিয়াৰ পৰা ট্ৰান্সফাৰৰ বাবে অৰ্থাৎ বদলিৰ বাবে আপুনি কোনো মন্ত্ৰী বিধায়কৰ হাতে ভৰি ধৰিব নালাগে বা কোনো ধৰণৰ আপুনি ঘোষ প্ৰদান কৰিব নালাগে। এতিয়াৰ পৰা এয়া কাম অতি সহজ কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত এতিয়া আপুনি কৰিব পাৰিব ট্ৰান্সফাৰ, আপোনাৰ সহজভাৱে হৈ পৰিব ট্ৰান্সফাৰ, কিয়নো এটা বিশেষ পৰ্টেলৰ জৰিয়তে আপুনি আবেদন কৰি আপুনি আপোনাৰ ট্ৰান্সফাৰ কৰাব পাৰিব। 2 অক্টোবৰৰ পৰা ৰাজ্যজুৰি চাকৰিৰ বদলি যি আবেদন যি পৰ্টেল আছিলে আবেদনৰ বাবে যি পৰ্টেল আছিলে সেই পৰ্টেলটো মুকলি কৰিব চৰকাৰে। নিৰ্দিষ্ট কৰি দিয়া পৰ্টেলৰ জৰিয়তে বদলিৰ বাবে আপুনি আবেদন কৰিব পাৰিব। বিভাগ সলনি নহব, স্থান সলনিৰ বাবেহে কৰিব পাৰিব আবেদন। চাকৰিৰ বদলি সন্দৰ্ভত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম। তো পৰ্টেলত যাব আৰু কেনেকৈ কৰিব পাৰিব? তো পৰ্টেলত যাব নিজৰ নামটো যাৰ লগত মিউচুৱেল কৰিব খুজিছে তেনেকৈ এটা ফৰ্মেট আছে। এই পৰ্টেলটোৰ বিষয়ে জানিব খুজিলে আপোনালোকে সৰ্বশিক্ষা অভিযানৰ যিটো মিউচুৱেল টিচাৰ ট্ৰান্সফাৰৰ পৰ্টেল আছে এইটো চাব পাৰিব। তাত যিটো ব্যৱস্থা ইয়াতো আমাৰ চৰকাৰী আন বিভাগতো এতিয়া তেনেকুৱাই ব্যৱস্থা হ'ব। মানে ইয়াত গুৱাহাটীত ট্ৰেজাৰী অফিচত কাম কৰা এজনে স্কুল এখনত বা তেনেধৰণৰ চাকৰি কৰিব পাৰিব। নিজৰ ডিপাৰ্টমেণ্টৰ বাহিৰত যাব, নিজৰ ডিপাৰ্টমেণ্টৰ ভিতৰতে থাকিব লাগিব, ডিপাৰ্টমেণ্টৰ বাহিৰত যাব নোৱাৰে। আৰু কেনেকৈ কৰিব পাৰিব? তো পৰ্টেলত যাব নিজৰ নামটো যাৰ লগত মিউচুৱেল কৰিব খুজিছে তেনেকৈ এটা ফৰ্মেট আছে। এই পৰ্টেলটোৰ বিষয়ে জানিব খুজিলে আপোনালোকে সৰ্বশিক্ষা অভিযানৰ যিটো মিউচুৱেল টিচাৰ ট্ৰান্সফাৰৰ পৰ্টেল আছে এইটো চাব পাৰিব। তাত যিটো ব্যৱস্থা ইয়াতো আমাৰ চৰকাৰী আন বিভাগতো এতিয়া তেনেকুৱাই ব্যৱস্থা হ'ব। মানে ইয়াত গুৱাহাটীত ট্ৰেজাৰী অফিচত কাম কৰা এজনে স্কুল এখনত বা তেনেধৰণৰ চাকৰি কৰিব পাৰিব। নিজৰ ডিপাৰ্টমেণ্টৰ বাহিৰত যাব, নিজৰ ডিপাৰ্টমেণ্টৰ ভিতৰতে থাকিব লাগিব, ডিপাৰ্টমেণ্টৰ বাহিৰত যাব নোৱাৰে।